নিশ্চয় কৰা হ'ব। এতিয়া আমাৰ যিহেতু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পাইছে, তো ৰাষ্ট্ৰীয় পৰ্যায়ত যোনখিনি আমাৰ গুণগত আমি মানদণ্ড যোনখিনি সা সুবিধা থাকিব লাগে, নিশ্চয় সেইখিনি আমি ইয়াত উপলব্ধ কৰাবলৈ যত্ন কৰিম। আৰু আমাৰ প্ৰশাসনেও হওক বা আমাক এতিয়া বিভাগীয় কৰ্তৃপক্ষও আমাক নিশ্চয় প্ৰদান কৰিব আৰু আমি এইখিনি সেৱা ৰাইজক উপলব্ধ কৰাব পাৰিম বুলি আশা ৰাখিছোঁ। আমি নিশ্চয় আমাৰ অনুষ্ঠানটি আৰু আগবঢ়াব পাৰিম, মানে সা সুবিধাবিলাক। বিভিন্ন ক্ষেত্ৰত শুনো যে আপুনি জেপৰ ধন খৰচ কৰিও এই যিখন PHC-খন ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে, কথাটো হয়নে নহয়? নহয়, তেনেকুৱা কথা বিশেষ নহয়। যিটো বাৰু কৰিছিলোঁ মুঠতে এই ক্ষেত্ৰত সহায় পাইছোঁ। মই বহুতৰ পৰা সহায় পাইছোঁ। মোৰ বন্ধুবৰ্গেও সহায় কৰিছে, ৰাইজে সহায় কৰিছে, মোৰ সহযোগীসকলেও সহায় কৰিছে। অকল মানে আমি কৰিছোঁ আৰু কাম সকলোৱে মিলি কৰিছোঁ। আৰু খৰচা পাতি অলপ হৈছে, সেইখিনি ভাবিছোঁ এটা অনুষ্ঠান জীপাল কৰি ৰাখিবলৈ হ'লে খৰচাটো অলপ হ'বই, আৰু সেইখিনি বহন কৰিছোঁ আৰু নিজৰ সকলো সহযোগত। মানে ভাবিছোঁ এতিয়া আমাক নিশ্চয় চাব, বিভাগে চাব, আমি এইখিনি আহিব বুলি ভাবিছোঁ আৰু যিখিনি ব্যয় হৈছে লাহে লাহে আমাৰ সেইবোৰ আহিব। কিন্তু অনুষ্ঠানটো যাতে অকণমান উন্নত হয়, সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। কিবা আহ্বান জনাব নেকি আপুনি? আপোনাৰ লগত যি উৰ্ধতম কৰ্তৃপক্ষ আছে স্বাস্থ্য বিভাগৰ, তেওঁলোকলৈ কিবা আহ্বান থাকিব নেকি আপোনাৰ এই হস্পিটেলখন ডেভেলপ কৰিবৰ কাৰণে, আৰু ডেভেলপ কৰিবৰ কাৰণে? নহয়, এইটো কথাটো আমি যেতিয়াই আমাৰ লগ হওঁ তেতিয়াই আমি নিশ্চয় সদায় এইটো কথা পাতোৱেই। কি ধৰণে মানে হস্পিটেলৰ মানে যোন এই চিকিৎসালয়ৰ কেনেকৈ উন্নতিকৰণ কৰিব পাৰি, এইটো কথা আমি বিভাগীয় কৰ্তৃপক্ষ যেতিয়াই লগ হওঁ আমি পাতোঁ। কিন্তু তাৰ মাজতে কিছুমান প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়া পালন কৰিব লগা হয়। সেইমতে আমি যেনেকৈ আহে সেইমতে আমি কাম কৰোঁ। ইনফেকশ্যন কণ্ট্ৰল মানে এইখিনিৰ ওপৰতে আমাৰ চোৱা হয়। কেনেকুৱা অনুভৱ আপোনাৰ, যিহেতু ইমান এটা ভাল এটা এৱাৰ্ড আপুনি পাইছে, আপোনাৰ কেনেকুৱা মনৰ কি ক'ব? এনেও বহুতেই ভাল লাগিছে, কাৰণ আমি বহুত দিনৰ পৰাই ইয়াৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। আৰু মই বিশেষকৈ দ্বিতীয়বাৰ ইয়াত কাৰ্যভাৰ লোৱাৰ পাছতে 10 মাহে সময় পালোঁ এইখিনি কাম কৰিবলৈ। সময় হাতত কম পালোঁ, তথাপিও আমাৰ সকলো সহযোগত, বিশেষকৈ আমাৰ স্বাস্থ্য বিভাগে আমাক বহুতখিনি সহায় কৰিছে, প্ৰশাসনেও আমাক সহায় কৰিছে, আৰু স্থানীয় ৰাইজেও আমাক সহায় কৰিছে। আৰু আমাৰ চবতকৈ ডাঙৰ হ'ল আমাৰ যোনখিনি সহকৰ্মী আছে, সকলোৱে আমি একগোট হৈ আমি কামখিনি কৰিলোঁ। কামখিনি আমি প্ৰত্যেকেই আমি নিজৰ ভাগত কোনখিনি কাম কৰিম আমি ভগাই লৈছিলোঁ। তেনেকৈ আমি প্ৰত্যেকেই দিনে ৰাতি আমাৰ কাম কৰা হৈছিলে, পৰিশ্ৰম কৰা হৈছিলে মানে এই পৰ্বটোৰ কাৰণে। আৰু সেইকাৰণে ভাল লাগিছে আজি বহুত দিনৰ মূৰত আমি কষ্টৰ ফলটো পালোঁ। আৰু ভাবিছোঁ আৰু এই অনুষ্ঠানটো আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিম আগলৈ লৈ যাবলৈ। তাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা ৰাখিম, আৰু আমি এইটো কণ্টিনিউ ৰাখিবলৈ চেষ্টা কৰিম। মানে আমাৰ যোনটো আমাৰ ষ্টেটাছ আছে, এইটো ৰাষ্ট্ৰীয় আমাৰ যোনটো স্বাস্থ্য অভিযান চলি আছে NHM, তাৰ অধীনতে মানে সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ স্বাস্থ্যৰ যোনটো মানদণ্ড হ'ব লাগে, তাৰ ওপৰত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও প্ৰচেষ্টা কৰি আছে, মানে চেষ্টা কৰি আহিছে। আৰু গুণগত মানদণ্ডৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ এইটো তেওঁলোকে মানে বিভাগীয় ফালে সিদ্ধান্ত লৈছে দিবৰ কাৰণে। এই বৰ্ষত আপোনালোকৰখনে পাইছে নে অসমত আৰু দ্বিতীয় কোনোবা পাইছে? এইটো পৰ্যায়ক্ৰমে বিভিন্ন মানে আৰু অনুষ্ঠান তেওঁলোকে চিলেক্ট কৰিব, সেইমতে আৰু অনুষ্ঠানলৈও তেওঁলোকে এইটো ধৰণৰ স্বীকৃতি দিবলৈ পদক্ষেপ ল'ব। এইবাৰ মাত্ৰ আপুনিয়ে পাইছে? এইবাৰ আমি মাত্ৰ পাইছোঁ বুলি ক'বলৈ নোখোজোঁ। এইটো এই বছৰত আমাক দিছে, আমি পাইছোঁ, স্বীকৃতি পালোঁ, আৰু তেনেকৈ হয়তো আৰু অনুষ্ঠান তেওঁলোকে ল'ব হাতত। এইটো বিশেষভাৱে কিহৰ ওপৰত নিৰ্ভৰ কৰি গোটেই বেছটো কৰে? এইটো আমাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যোনটো শিতান আছে, তাৰ হাতত আমাৰ 6টা বিভাগ চাই। এই 6টা বিভাগৰ ওপৰত চাই তেওঁলোকে থিৰাং কৰে, মানে মূল্যাংকন কৰে। এই 6টা বিভাগ আপোনালোকক ক'বলৈ গ'লে প্ৰথমতে আহে আমাৰ বডি বিভাগটো আহে।
বহি বিভাগ মানে OPD আৰু তাৰপিছত আহে আমাৰ দ্বিতীয় সিদ্ধান্ত আমাৰ লেবাৰ ৰুম মানে প্ৰসূতিসকলৰ কাৰণে কি ধৰণৰ সেৱা আমাৰ ইয়াত উপলব্ধ মানে তাত আমাৰ প্ৰসৱকালীন বা প্ৰসৱ পূৰ্ব আৰু এনেকুৱা ধৰণৰ সেৱাখিনি কেনেকুৱাকৈ পাই আছে মানে ৰাইজে সেইটোৰ ওপৰত আৰু কি ধৰণৰ তাত আমি কি ধৰণে আমি আমাৰ প্ৰক্ৰিয়াবিলাক আমাৰ কামবিলাক কি ধৰণে কৰোঁ শুদ্ধ হৈছে নাই আৱৰ্জনা নিষ্কাশন আমি শুদ্ধমতে কৰিছোঁ নে নাই এইবিলাক চাই তেনেকৈ এটা লেবাৰ ৰুম মানে আমি ক'লোঁ লেবাৰ ৰুমৰ এটা বিষয় চালে আৰু এটা হ'ল আমাৰ লেবৰেটৰী যোনটো পৰীক্ষাগাৰ এইখিনিৰ ওপৰতো চোৱা যায় পুংখানুপুংখভাৱে তেওঁলোকে চাই আমি ইয়াত কি কি ধৰণে আমাৰ ৰোগ মানে নিৰ্ধাৰণৰ পৰীক্ষাবিলাক কৰোঁ সেয়া লাগিলে আমাৰ সমাজত বাকী স্কুল হেল্থ হওক বা এনেকুৱাখিনিতো আমি তাতো আমি গৈ চাব লগা হয় আৰু চতুৰ্থতে আমি চাব লগা হয় অলপ দৰকাৰী হয় এইটো হৈছে আমাৰ ৰাষ্ট্ৰীয় যোনটো স্বাস্থ্যৰ আমাৰ যোনবিলাক আমাৰ প্ৰগ্ৰেম চলি আছে নেশ্যনেল হেল্থ প্ৰগ্ৰেম এইবিলাক আমি সঠিকভাৱে আগবঢ়াই নিছোঁ নাই আমাৰ অনুষ্ঠানে আমাৰ এই ওচৰৰ অঞ্চলটোত আমি প্ৰগ্ৰেমবিলাক সঠিকভাৱে প্ৰয়োগ কৰিব পাৰিছোঁ নাই এইখিনি তেওঁলোকে চাই ইয়াৰ ভিতৰত যেনেকৈ ধৰি লওক টিউবাৰকুলোচিছ আহি গ'ল লেপ্ৰচি আহি গ'ল এনেকৈ ধৰক নেশ্যনেল কণ্ট্ৰল ফৰ মানে ব্লাইণ্ডনেছ এনেকুৱা ধৰণৰবিলাক আমি তদাৰক কৰিব লাগে আৰু আপোনাৰ আহি যায় আমাৰ আৰু এটা বিষয় হ'ল সেইটো এডমিনিষ্ট্ৰেশ্যন জেনেৰেল এডমিনিষ্ট্ৰেশ্যন তাৰমানে অৰ্থাৎ আমি কি ধৰণে আমি আমাৰ পৰিচালনা কৰোঁ অনুষ্ঠানটো তাত সকলোখিনি দিশ সামৰি লোৱা হয় আৰু ষষ্ঠতে আহিলে আপোনাৰ ষষ্ঠতে কি হ'ব হিমন্ত 5টা ক'লোঁ নিশ্চয় কৰা হ'ব এতিয়া আমাৰ যিহেতু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পাইছে তো ৰাষ্ট্ৰীয় পৰ্যায়ত যোনখিনি আমাৰ গুণগত আমি মানদণ্ড যোনখিনি সা সুবিধা থাকিব লাগে নিশ্চয় সেইখিনি আমি ইয়াত উপলব্ধ কৰাবলৈ যত্ন কৰিম আৰু আমাৰ প্ৰশাসনেও হওক বা আমাক এতিয়া বিভাগীয় কৰ্তৃপক্ষও আমাক নিশ্চয় প্ৰদান কৰিব আৰু আমি এইখিনি সেৱা ৰাইজক উপলব্ধ কৰাব পাৰিম বুলি আশা ৰাখিছোঁ আমি নিশ্চয় আমাৰ অনুষ্ঠানটি আৰু আগবঢ়াব পাৰিম মানে সা সুবিধাবিলাক বিভিন্ন ক্ষেত্ৰত শুনো যে আপুনি জেপৰ ধন খৰচ কৰিও এই যিখন PHC-খন ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে কথাটো হয়নে নহয় নহয় তেনেকুৱা কথা বিশেষ নহয় যিটো বাৰু কৰিছিলোঁ মুঠতে এই ক্ষেত্ৰত সহায় পাইছোঁ মই বহুতৰ পৰা সহায় পাইছোঁ মোৰ বন্ধুবৰ্গেও সহায় কৰিছে ৰাইজে সহায় কৰিছে মোৰ সহযোগীসকলেও সহায় কৰিছে অকল মানে আমি কৰিছোঁ আৰু কাম সকলোৱে মিলি কৰিছোঁ আৰু খৰচা পাতি অলপ হৈছে সেইখিনি ভাবিছোঁ এটা অনুষ্ঠান জীপাল কৰি ৰাখিবলৈ খৰচাটো অলপ হ'বই আৰু সেইখিনি বহন কৰিছোঁ আৰু নিজৰ সকলো সহযোগত মানে ভাবিছোঁ এতিয়া আমাক নিশ্চয় চাব বিভাগে চাব আমাৰ আমি এইখিনি আহিব বুলি ভাবিছোঁ আৰু যিখিনি ব্যয় হৈছে লাহে লাহে আমাৰ সেইবোৰ আহিব কিন্তু অনুষ্ঠানটো যাতে অকণমান উন্নত হয় সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য কিবা আহ্বান জনাব নেকি আপুনি আপোনালোকৰ যি উৰ্ধতম কৰ্তৃপক্ষ আছে স্বাস্থ্য বিভাগৰ তেওঁলোকলৈ কিবা আহ্বান থাকিব নেকি আপোনাৰ এই হস্পিটেলখন ডেভেলপ কৰিবৰ কাৰণে আৰু ডেভেলপ কৰিবৰ কাৰণে নহয় এইটো কথাটো আমি প্ৰত্যেক যেতিয়াই আমাৰ লগ হওঁ তেতিয়াই আমি নিশ্চয় সদায় এইটো কথা পাতোৱেই কি ধৰণে মানে হস্পিটেলৰ মানে যোন এই চিকিৎসালয় কেনেকৈ উন্নতিকৰণ কৰিব পাৰি এইটো কথা আমি বিভাগীয় কৰ্তৃপক্ষ যেতিয়াই লগ হওঁ আমি পাতোঁ কিন্তু তাৰ মাজতে কিছুমান প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া পালন কৰিব লগা হয় সেইমতে আমি যেনেকৈ আহে সেইমতে আমি কাম কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110